Hello and welcome to our platform. Our platform লৈ সকলোকে স্বাগতম জনাইছো। সো আজি এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজত। জিটিপিজিটি ডিস্ট্ৰিক্ট সিলেকশনৰ কথা আহিছে। গতিকে জিটিপিজিটি জিলাখন আপোনাৰ জিলাখন আপুনি কেনেকৈ নিৰ্বাচন কৰিব। এতিয়া প্ৰথমতে আপোনালোকক মই দেখাই দিছো যে গভৰ্নমেন্ট অফ আসাম সেকেন্ডাৰী এডুকেশন আপোনালোকে সেই সাইট লৈ যদি যায় madhyamik.assam.gov.in আৰু লেটেস্ট লৈ যদি আপোনালোকে যায় তেতিয়া দেখিব Notice regarding district preference Thursday October 30 2025 মানে আজিৰ এটো নোটিস নোটিসখন কি আছে ইয়াতে আপোনালোক দেখিব যে টেটকাম ৰিক্ৰুটমেন্ট যেটো এক্সাম হৈ গল গুটেইখিনি qualified candidates কাৰণে যে অলৰেডি কোৱালিফাই কৰিছে তো তেওঁলোকে সিলেক্টেড ফৰ এপয়েন্টমেন্ট অলৰেডি পাইছে গতিকে এতে তেওঁলোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব পাৰিব কেতিয়াৰ পৰা 1 নৱেম্বৰ 2025 ৰ ৰাতিপুৱা 11টাৰ পৰা 5 নৱেম্বৰ 2025 গধূলি 5টা লৈকে থাকিব আৰু এটো সাইটে সেম সাইট হ'ব ঠিক আছে আৰু ইয়াতে ডেফিনেটলি মেৰিটৰ কথা আহিব কাৰণ ইয়াতে ক্যান্ডিডেট মেৰিট মতে সিলেকশন পাব ডিস্ট্ৰিক্টত কিন্তু ইয়াতে এটা অৰ্ডাৰ চাব কি পিডব্লিউডি ক্যান্ডিডেট তাৰপিছত ফিমেল তাৰপিছত মেল ইয়েস পিডব্লিউডি ক্যান্ডিডেট যিসকল আছে তেওঁলোকৰ নিজৰ মাজতো আপোনাৰ ই হ'ব কি বুলি কয় কম্পিটিশন হ'ব কাৰণ পিডব্লিউডি এজন আছে মাৰ্ক 90 পাইছে আৰু এজনে 85 পাইছে ফৰ এক্সাম্পল বা 60 পাইছে বা 50 পাইছে যিটো ক্যান্ডিডেট কিমান পাইছে 60 পাইছে সেইজন ক্যান্ডিডেট আগত পাব 50% পিছত পাব কিন্তু অৰ্ডাৰটো এনেকুৱা হ'ব প্ৰথমতে পিডব্লিউডি ক্যান্ডিডেট আহিব তাৰপিছত ফিমেল খিনি চাব তাৰপিছত শেষত মেল খিনি ঠিক আছে তো এটো আছিল নোটিস এতিয়া আপুনি ডিস্ট্ৰিক্ট কেনেকৈ সিলেক্ট কৰিব এটা এক্সাম্পল লৈছো আৰু এটো কোনো এনেকুৱা ধৰণৰ কথা নাই যে সেই ডিস্ট্ৰিক্টটো কি লোৱা হল এটা এক্সাম্পল হিচাপে লৈছো ফৰ এক্সাম্পল শিৱসাগৰ ডিস্ট্ৰিক্টটো আমি চাইছো এটা শিৱসাগৰ কোনবা এজন ক্যান্ডিডেট তেওঁৰ ঘৰ ইয়াতে আছে এতিয়া তেওঁৰ ঘৰ যদি ইয়াতে থাকে ডেফিনেটলি তেওঁৰ ওচৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিবই আৰু তেওঁৰ ঘৰ নিজৰ ডিস্ট্ৰিক্ট শিৱসাগৰ সিলেক্ট কৰিলে প্ৰথম সেকেন্ডটো কি তেওঁৰ পৰা মাজুলী ওচৰত হ'ব সেকেন্ড হ'ব আৰু তেওঁৰ পৰা কি হ'ব জুৰহাট ওচৰত হ'ব থাৰ্ড হ'ব হৈ গল ফাৰ্স্ট সেকেন্ড থাৰ্ড এতিয়া এজন ক্যান্ডিডেট শিৱসাগৰ ইয়াতে আছিল তেওঁ প্ৰথম শিৱসাগৰ দিলে দ্বিতীয় কি দিলে মাজুলী তৃতীয় কি দিলে জুৰহাট কিন্তু এজন ক্যান্ডিডেট শিৱসাগৰ ইয়াতে তেওঁৰ ঘৰ তো তেওঁ কি কৰিব প্ৰথমতে তেওঁ নিজৰ ডিস্ট্ৰিক্ট দিব শিৱসাগৰ সেকেন্ডটো কি কৰিব তেওঁ চৰাইদেউ দিব কাৰণ চৰাইদেউ তেওঁৰ পৰা ওচৰত হৈ আছে আৰু থাৰ্ডটো কি কৰিব তেওঁ ডিব্ৰুগড় দিব তাৰ মানে ইয়াৰ পৰা এটা কথা আপোনালোকে জানি লওক যে সেই ক্যান্ডিডেটজন তেওঁৰ কোট আছে কোনখিনি এৰিয়াত আছে আৰু তেওঁৰ পৰা তেওঁৰ ওচৰৰ ডিস্ট্ৰিক্টখিনি কিমান দূৰত আছে আৰু কিমানখিনি ডিসটেন্স হ'ব সেই কথাটো আপুনি আপোনাৰ নিজৰ ডিস্ট্ৰিক্টখন এবাৰ চাই ল'ব মেপত চাই ল'ব তাৰ পাছত আপোনাৰ ইজি হ'ব বস্তুখিনি বুজি পাইছে গোটেই ঘটনাটো তো এটো মানে মই ইয়াতে এই কথাহাৰে ক'ব খুজিছো সকলোখিনি ক্যান্ডিডেট আপুনি কোনখিনি জায়গাত থাকে আৰু সেই জায়গাৰ পৰা কোনখিনি এৰিয়ালৈকে আপোনাৰ মানে কভাৰ হয় কম ডিসটেন্সত কোনখিনি হ'ব সেইখিনি আপুনি মেপ চালে অলপ বেছি ক্লিয়াৰ হ'ব সেই কাৰণে মই সকলোকে ৰিকুৱেষ্ট কৰো যে এবাৰ আপোনাৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ আগতে আপুনি এবাৰ মেপখন চাই লওক আৰু মেপত আপোনাৰ পজিশনখিনি চাই লওক তেতিয়া ইজি হ'ব ঠিক আছে তো জাস্ট এটো এটা এক্সপ্লেনেশন আছিল আপোনালোকলৈ আৰু ইয়াতে আৰু এটা কথা যে মই যদি কোনবা ক্যান্ডিডেট এনেকৈ ভাবি আছে যে মই ডিস্ট্ৰিক্ট দিলো 1 2 3 এনেকৈ মোৰ এটাটো নহল তেতিয়া কি হ'ব কিন্তু মনত ৰাখিব দিস ইজ 1:1 1:1 ক্যান্ডিডেট যিখিনি সিলেক্টেড ফৰ এপয়েন্টমেন্ট আহিছে ডেফিনেটলি তেওঁলোকে এপয়েন্টমেন্ট পাব সো আপুনি প্ৰথম ডিস্ট্ৰিক্টত দিলে প্ৰথমটো প্ৰিফাৰেন্স দিলে সেকেন্ডটো প্ৰিফাৰেন্স দিলে থাৰ্ড প্ৰিফাৰেন্স এতিয়া কিমানটা প্ৰিফাৰেন্স দিবে মইও গম নাপাও কাৰণ আপোনালোকে 1 তাৰিখে গম পাব তিনটা প্ৰিফাৰেন্স দিলে আপুনি তিনটা ডিস্ট্ৰিক্ট ল'ব পাঁচটা প্ৰিফাৰেন্স দিলে পাঁচটা ডিস্ট্ৰিক্টত আপুনি ল'ব এতিয়া 1 2 3 এটাটো নাপালে 1 2 3 5 লৈ এটাটো নাপালে কিন্তু মনত ৰাখিব এনিওয়ান যিকোনো এটা ডিস্ট্ৰিক্টত কিন্তু আপোনাৰ পোষ্টটো হ'ব ডেফিনেটলি ইয়াৰ ভিতৰতে হ'ব কিন্তু কোনবা এনেকুৱা এজন ক্যান্ডিডেট আছে যোনজনে তেওঁৰ এটা শিৱসাগৰ দিলে কোনবা খনিতপুৰ দিলে মৰিগাঁও দিলে এক্সাম্পল ডিমা হাছাও দিলে এফালে কৰবাত বেলেগ জায়গাত দিলে কিন্তু এটাটো নাপালে কিন্তু ডেফিনেটলি যত আপোনাৰ পোষ্টটো যেটো আপোনাৰে হ'ব 1:1 গতিকে আপুনি কোনবা এখন ডিস্ট্ৰিক্টত আপুনি অসমৰ পাব তো হেতু আপোনালোকে নিশ্চিত থাকক তো এটোৱে ভিডিওটো আছিলে সো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো চোৱাৰ কাৰণে সো থ্যাংক ইউ ফৰ টুডে উইল মিট ইন দ্য নেক্সট ক্লাস